আজি আপোনালোকে দেখি পাইছে যে আমাৰ ইয়াতে আমাৰ ডিস্ট্ৰিবিউশন চলি আছে আমাৰ 417টা ডিফু সমষ্টিত আছে পোলিং ষ্টেচন আমাৰ টোটাল পোলিং ষ্টেচন 1245টা গোটেই বিধানসভা সমষ্টিটোত কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং আৰু বোকাজান সাব ডিভিজন লৈ আৰু আজি সকলোৰে পৰা তেওঁলোক ৰাওনা হ'ব আৰু এই কাম চলি আছে আপোনালোকে দেখি পাইছে আৰু যোৱাকালি আমাৰ 31টা পোলিং ষ্টেচন গ'ল যিখিনি অলপ বেছি দূৰত আছিল যিখিনি অকন দুৰ্গম এলেকা আছিল আমাৰ ইয়াতে আমি 145 ক্ৰিটিকেল পোলিং ষ্টেচন আমি আইডেন্টিফাই কৰিছিলো আৰু 62 মানে ভালনাৰেবল হেমলেটছ আৰু 201টা আমাৰ ক্ৰিটিকেল পোলিং ষ্টেচন আছিল গতিকে তাতে আমি সিকিউৰিটি মেজাৰৰ পৰা আমি CAPF সেন্ট্ৰেল ফোৰ্স দিয়া হৈছে আৰু লগতে অসম পুলিচৰ আৰু হোম গাৰ্ডৰ এজন দুজনকে আমাৰ পোলিং পাৰ্টিৰ লগত গৈছে আমি চেষ্টা কৰিছো যাতে পোলিং পাৰ্টি সকলৰ ওয়েলফেয়াৰৰ কাৰণে আমি সকলো কৰিব পাৰো তেওঁলোকক খাদ্য যোগান ধৰা পানী যোগান ধৰা বা মেডিকেল কিট আমি আমাৰ দিয়া হৈছে ছাতি ইত্যাদি আমি প্ৰভাইড কৰিছো আমি ভাবিছো যে সকলো সুকলমে পাৰ হৈ যাব আৰু হেমতে আমি গাড়ীৰ ব্যৱস্থাও আমি কৰিব পাৰিছো এইখিনিয়ে আছিল আমাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত হয় আমাৰ টোটাল আমাৰ বোকাজানত 25টা আৰু আমাৰ ইয়াতে 20টা আমি মহিলাৰ দ্বাৰা পৰিচালিত কৰিম তেনে ধৰণে হাফলং আৰু ৱেষ্ট কাৰ্বি আংলঙতো আছে তেওঁলোকক আমি মেনুৱেলি দিছো ইচিয়া ইনষ্ট্ৰাকচন আছে যে ৰেন্ডমাইজ কৰিব নালাগে তেওঁলোকৰ যাতে ঘৰৰ ওচৰতে হয় আৰু ৰাতিপুৱা যাতে তেওঁলোকে যাব পাৰে আমাৰ বহুতো মহিলা কিন্তু আজিয়ে যাব তেওঁলোকক যদিও আমি ওচৰত দিছো আৰু হয়তো অলপ মহিলা কাইলৈ পুৱা 5টা বজাত গৈ উপস্থিত হ'ব হয় মডেল পোলিং ষ্টেচনে হেমতে কৰা হৈছে আমাৰ ইয়াতে 20টা আকৌ আমি মডেল পোলিং ষ্টেচনো কৰিছো হাওৰা ঘাট আৰু ইয়াত মিলাই তেনেকৈ বাকি সমষ্টিটো আমাৰ মডেল পোলিং ষ্টেচন হৈছে আৰু এইবাৰ আমাক ইচিয়া ইনষ্ট্ৰাকচন দিছিলে ইয়াং অফিচাৰে মেনেজ কৰা আমাৰ দুটা দিছো আমি ডিফু গভৰ্ণমেণ্ট গাৰ্লছ আৰু ডিফু গভৰ্ণমেণ্ট বয়জত আমাৰ যিখিনি ওমেন থাকিব তেওঁলোকৰ বয়সটো মানে আমি মানে লেছ দেন 30ৰ মানে আমি অফিচাৰ দুটাত আমি দি চেষ্টা কৰিছো আৰু PWD মেনেজ আমাৰ নাই PWD মেনেজ বুথ আমি দিব নোৱাৰিলো আমাৰ ইয়াতে নাই এইখিনি আমাৰ আজি আমি ৱেবকাস্টিং কৰিছো 255 পোলিং ষ্টেচনত তাৰমানে গোটেই PC টুৰ আপোনালোকে জানিব যে অলমোষ্ট 600তকৈ বেছিত আমাৰ ৱেবকাস্টিং আছে আৰু প্ৰত্যেকখন গাড়ী GPSৰ লগত কানেক্টেড আছে প্ৰত্যেকখন আমাৰ পোলিং পাৰ্টি লৈ যোৱা গাড়ীয়ে GPSৰ লগত সংলগ্ন হৈছে আমি ইয়াতে বহি গম পাই থাকিম যে কোনখন গাড়ী কোন জায়গা পাইছে বা কিবা বিপদ হলেও আমি সহায় কৰিব পাৰিম এইখিনি আমাৰ প্ৰস্তুতি থ্যাংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ